हेलो फ्रेंड, आज भिडिओत आमी जानिब पारिम फैन टीवी फ्रिज मोटर इत्यादि इत्यादि बस्तुबिलाके घंटात किमान इलेक्ट्रिसिटी यूनिट कन्ज्यूम करे। आपनालोकले एटा रिक्वेस्ट, जदि आपुनि एई चेनेलत नतुन तेन्ते प्लिज चेनेलटो सबस्क्राइब आरु लगते थका बेल आइकनटो बजाय दियक, जाते नतुन नतुन भिडिओर आपडेट पोन प्रथमते आपनालै जाय। तेन्ते देरी नकरि भिडिओटो आरम्भ करो। এতিয়া সব ইয়াত এটা সূত্র লিখা আছে, ওয়াট ইনটু আওয়ার ইনটু 30 ডিভাইডেড বাই 1000। ইয়াত সব ওয়াট জানিবলৈ আমি ফ্যান ফ্রিজ ইত্যাদি যিয়ে নহওক বস্তুটো পেকিং বক্সত লিখা থাকে, যেনে বাল্বটো 5 ওয়াট ইয়াত লিখা আছে। সব প্ৰতিটো বস্তু এনেকৈ আপুনি ওয়াট জানিব পাৰিব। আৱাৰ সময় বস্তুটো আপুনি দিনটো কিমান সময় ব্যৱহাৰ কৰে ইয়াত লিখিব। ইয়াত চক 30 হ'ল দিন, 30 দিন বা 15 দিন যিমান দিনৰ ইউনিট জানিব বিচাৰিব আপুনি ইয়াত লিখি ল'ব লাগিব। ইয়াত চক 1000 ওয়াটত লিখা আছে, আচলতে 1 কিলোৱাট হয়। 1 কিলোৱাট ইকুৱেল 1000 ওয়াট আমি ল'ব লাগিব। এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি প্ৰতিটো ঘণ্টা, মিনিট, সেকেন্ড, দিন সকলোৰ ইউনিট উলিয়াব পাৰিম। আহক আমি ইউনিটখিনি উলিয়াবলৈ চেষ্টা কৰোঁ। এতিয়া ধৰি লওক আপোনালোকৰ ঘৰত এটা বাল্ব আছে, এটা 9 ওয়াট, 10 ওয়াট, 20 ওয়াট। এতিয়া সব এই তিনিটা যোগ কৰি আমি পাওঁ 39 ওয়াট। এতিয়া আমি এই সূত্ৰটো জানোৱেই। এতিয়া সব 39 ইনটু 4 এইটো হ'ল সময়, আৰু 1000 ইনটু 30। তো এইখিনি পূৰণ হৰণ কৰিলে আমি পাম 4.68 ইউনিট। তাৰমানে আমি এই তিনিটা বাল্ব 4 ঘণ্টা দিনটোত জ্বলালে 30 দিনত আমি পাম 4.68 ইউনিট। এতিয়া নেক্সট চাওঁ। এইটো ৱাশ্বিং মেচিন এটা আছে ঘৰত, নৰ্মেলি 200 পৰা 240 ইউনিটলৈকে থাকে। আপুনি ৱাশ্বিং মেচিনটো চালেও দেখি পাব 240 ওয়াট। এই ফৰ্মুলাটো আমি জানোৱেই, 240 ইনটু আমাৰ ৱাশ্বিং মেচিনটো ধৰি লওক 2 ঘণ্টা চলে। 2 ঘণ্টা চলিলে 1 ঘণ্টা লিখিব লাগিব, যিহেতু ৱাশ্বিং মেচিনটো আধা চলে আধা অফ হৈ থাকে। গতিকে আমি ডেইলি 2 ঘণ্টা চলিলে ডেইলি আমি 1 ঘণ্টা লিখিব লাগিব। 240 ইনটু 1 ডিভাইডেড বাই 1000 ইনটু 30। আমি এইখিনি যোগ হৰণ পূৰণ কৰিলে এইখিনি পাম আমি 7.2 ইউনিট। এতিয়া আমি চাওক নেক্সট। এই চাওক এটা ফ্ৰিজ, এইটো 200 ওয়াট থাকে। আপুনি ফৰ্মুলাটো জানোৱেই। এতিয়া আমি 200 ইনটু চাওক, ফ্ৰিজটো আপোনাৰ 24 ঘণ্টা চলি থাকে, কিন্তু 24 ঘণ্টাৰ ভিতৰত ই 12 ঘণ্টা অফ থাকে আৰু 12 ঘণ্টা অন থাকে। গতিকে আমি 12 ঘণ্টা লৈছোঁ। এইটো 200 ইনটু 12 ইনটু 30 ডিভাইডেড বাই 1000। এতিয়া এইখিনিক আমি পূৰণ হৰণ কৰিলে আমি পাম 86.4 ইউনিট। তাৰমানে এটা ফ্ৰিজে আমাৰ মাহেকত বিল আনে, ইউনিট হয় 86.4 ইউনিট। এইটো আইৰণ প্ৰায় 1200 ওয়াটে থাকে, 800 পৰা 1200লৈকে থাকে। আপোনাক আমি সূত্ৰটো জানো, আমি ইয়াত চাইছোঁ 1200 ওয়াট ডেইলি ধৰক 2 ঘণ্টা চলে। 2 ঘণ্টা চলিলে আমাৰ 1 ঘণ্টা লিখিব লাগিব, যিহেতু আইৰণটো একেই হিট হৈ যোৱাৰ পাছত ই অফ হৈ যায়। গতিকে 1200 ওয়াট ইনটু 1 আৱাৰ ডিভাইডেড বাই 1000 ইনটু 30 ডেজ। আমাৰ মান্থলি ইউনিট আহে 36 ইউনিট। তেতিয়াহ'লে আপোনালোকে চাওক এইকেইটা বস্তু থাকিলে ঘৰটোত টোটেল ইউনিট কিমান আহিব লাগে। এতিয়া আপুনি চাওক, আমাৰ 3টা বাল্ব আছিলে, এটা ৱাশ্বিং মেচিন, এটা ফ্ৰিজ, এটা আইৰণ। আমি বাল্ব 3টাত পাইছিলোঁ 4.68 ইউনিট, ৱাশ্বিং মেচিনত পাইছিলোঁ 7.2 আৰু ফ্ৰিজত পাইছিলোঁ 86.4 আৰু আইৰণত পাইছিলোঁ 24 ইউনিট।
তেন্তে চাওক আমি পাইছোঁ এমাহৰ ইউনিট 122.28 ইউনিট। এইটো চাওক মান্থলি কনজিউম ইউনিট আমাৰ ইমানখিনি। এতিয়া আপোনালোকে দেখিলে আমি কিমান সহজতে আমি ব্যৱহাৰ কৰি থকা ইউনিটৰ বিষয়ে জানিব পাৰিছোঁ। আপুনি এবাৰ আপোনাৰ ঘৰত এই ইউনিটখিনি হিচাপ কৰি চাওকচোন বাৰু এবাৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ'ৰ বাবে।